বিশ্বৰোধৰ পত্নী যিটো আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এটা ভাবুকি সৃষ্টি কৰিছে বিজেপি দলে কৈছে বা আপোনাৰ এই কৈছে কি ক'ব নাই তাততো মোৰ ক'বলগীয়া একো নাই কি বিষয় কি হয় সেইটোতো চৰ্চা মানে চলি আছে মিডিয়াতহে সেইটো তাতো ক'বলগীয়াতো একো নাই তাতো মোৰ তৰফৰ পৰা আৰু ছাৰ এনে যেনেকুৱা নিৰাপত্তাজনিত কাৰণ হ'লে কেনেকুৱা কি হ'ব পাৰে নাই চোৱা সেইকাৰণে মই কৈছোঁ এতিয়া মিডিয়াত চলি আছে নিশ্চয়কৈ সেই বিষয়ত যদি কিবা থাকে তো সেইটোতো চাব চবে এইটোতো আপুনি মই সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ মানে কিবা টুইটত কৈছে ক'ৰবাত কৈছে বা কোনোবাই কিবাত কৈছে গৌৰৱ গগৈয়েও ক'ৰবাত কৈছে গতিকে দেখা যাওক সেই বিষয়বিলাক বিধানসভাত তেনেকুৱা কিবা আহিব পাৰে নেকি সম্ভাৱনা আছে নেকি নাই বিধানসভা মোৰ বিষয় নহয় গতিকে বিধানসভাত তেনেকুৱা ধৰণৰ মানে কিবাটো নাথাকে গতিকে ক'ৰবাত যদি কিবা হয় তেতিয়া সময়েহে ক'ব যদি তেনেকুৱা আমাৰ যিটো কি কয় ৰুল ৰেগুলেশ্যনত যদি আলস্য বিষয় হয় আৰু কোনোবা যদি সেইটো এটা ফৰ্মেল প্ৰচিডিউৰত যদি আনে তো গতিকে নিয়মত পৰিব লাগিব গতিকে বিধানসভাইতো চব কথা তাত মানে আলোচনা নকৰে আৰু তাত উত্থাপন কৰাৰ কাৰণে নিয়ম আছে গতিকে নিয়ম অনুযায়ী আৰু ছাৰ এটা গুৰুত্বপূৰ্ণ বিষয় যে নিৰ্বাচন আপোনাৰ অক্টোবৰ মেবি অক্টোবৰ নৱেম্বৰ তেনেকুৱা কিবা কথা ওলাইছে নেকি মানে না মই সেইটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই এতিয়া বিধানসভা বহিবহে কোকৰাঝাৰ তাৰ কাৰণেহে মই আহিছোঁ গতিকে সেই বিষয়ে ৰাজনৈতিক নেতাবিলাকত আপোনালোকে সোধক কোকৰাঝাৰত ছাৰ কেনেকুৱা আয়োজন চলিব এই আপোনাৰ নাই চব সম্পূৰ্ণ ধুনীয়াকৈ আয়োজনটো তাত আছে অলৰেডি বিধানসভা আছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ গতিকে তাত একো অসুবিধা নাই অসম বিধানসভাৰ নিচিনা তাতো নাই তেনেকুৱা নাই খানাটো যি খাই তাৰ মানুহবিলাকে সেইটোৱেই হ'ব গোটেই বিশ্বৰোধৰ পত্নী যিটো আমাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত এটা ভাবুকি সৃষ্টি কৰিছে বিজেপি দলে কৈছে বা আপোনাৰ এই কৈছে কি ক'ব নাই তাততো মোৰ ক'বলগীয়া একো নাই কি বিষয় কি হয় সেইটোতো চৰ্চা মানে চলি আছে মিডিয়াতহে সেইটো তাতো ক'বলগীয়াতো একো নাই তাতো মোৰ তৰফৰ পৰা আৰু ছাৰ এনে যেনেকুৱা নিৰাপত্তাজনিত কাৰণ হ'লে কেনেকুৱা কি হ'ব পাৰে নাই চোৱা সেইকাৰণে মই কৈছোঁ এতিয়া মিডিয়াত চলি আছে নিশ্চয়কৈ সেই বিষয়ত যদি কিবা থাকে তো সেইটোতো চাব চবে এইটোতো আপুনি মই সেইকাৰণে কৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেওঁৰ মানে কিবা টুইটত কৈছে ক'ৰবাত কৈছে বা কোনোবাই কিবাত কৈছে গৌৰৱ গগৈয়েও ক'ৰবাত কৈছে গতিকে দেখা যাওক সেই বিষয়বিলাক বিধানসভাত তেনেকুৱা কিবা আহিব পাৰে নেকি সম্ভাৱনা আছে নেকি নাই বিধানসভা মোৰ বিষয় নহয় গতিকে বিধানসভাত তেনেকুৱা ধৰণৰ মানে কিবাটো নাথাকে গতিকে ক'ৰবাত যদি কিবা হয় তেতিয়া সময়েহে ক'ব যদি তেনেকুৱা আমাৰ যিটো কি কয় ৰুল ৰেগুলেশ্যনত যদি আলস্য বিষয় হয় আৰু কোনোবা যদি সেইটো এটা ফৰ্মেল প্ৰচিডিউৰত যদি আনে তো গতিকে নিয়মত পৰিব লাগিব গতিকে বিধানসভাইতো চব কথা তাত মানে আলোচনা নকৰে আৰু তাত উত্থাপন কৰাৰ কাৰণে নিয়ম আছে গতিকে নিয়ম অনুযায়ী আৰু ছাৰ এটা গুৰুত্বপূৰ্ণ বিষয় যে নিৰ্বাচন আপোনাৰ অক্টোবৰ মেবি অক্টোবৰ নৱেম্বৰ তেনেকুৱা কিবা কথা ওলাইছে নেকি মানে না মই সেইটোৰ লগত মোৰ কোনো সম্পৰ্ক নাই মই এতিয়া বিধানসভা বহিবহে কোকৰাঝাৰ তাৰ কাৰণেহে মই আহিছোঁ গতিকে সেই বিষয়ে ৰাজনৈতিক নেতাবিলাকত আপোনালোকে সোধক কোকৰাঝাৰত ছাৰ কেনেকুৱা আয়োজন চলিব এই আপোনাৰ নাই চব সম্পূৰ্ণ ধুনীয়াকৈ আয়োজনটো তাত আছে অলৰেডি বিধানসভা আছে আমাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ গতিকে তাত একো অসুবিধা নাই অসম বিধানসভাৰ নিচিনা তাতো নাই তেনেকুৱা নাই খানাটো যি খাই তাৰ মানুহবিলাকে সেইটোৱেই হ'ব গোটেই ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম